আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে গোটেই অসমবাসী তথা বিশ্ববাসী বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে 2011 চনৰ পৰা ৰাষ্ট্ৰসংঘে যেতিয়াৰ পৰা আজিৰ দিনটো বিশ্ব ৰেডিঅ' দিৱস হিচাপে ঘোষণা কৰিলে তেতিয়াৰ পৰাই আমি এই ৰেডিঅ' দিৱসটো কেনেধৰণে উদযাপন কৰিম সেইটো আমি চিন্তা কৰোঁ। লগতে ইউনেস্কোৱে প্ৰতি বছৰে এটা সাবজেক্ট ধৰি দিয়ে, এটা থিম দি দিয়ে যে আকাশবাণী কেন্দ্ৰবিলাকে কেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব। সেই থিমটো লৈ আমি কামত আগবাঢ়োঁ আৰু তাৰেই ফলস্বৰূপে এইবাৰ তেওঁলোকে এটা থিম দিলে যে আকাশবাণী আৰু জলবায়ু পৰিৱৰ্তন। গতিকে আকাশবাণীয়ে এই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কেনেধৰণৰ কামবিলাক কৰি আছে সেইখিনি আমি ইয়াতে হাইলাইট কৰিম আৰু সেইখিনি আমি সদায় কৰি থাকোঁ। যদিও মানে আজি বিশেষ দিনটোত আমি এটা বিশেষ পৰিকল্পনাৰে ইয়াত আমি উপস্থিত হৈছোঁ। আপোনালোকৰ সকলো যিসকল দৰ্শক আছে, আমাৰ শ্ৰোতা আছে, চুকে কোণে সিঁচৰতি হৈ আছে শ্ৰোতাসকল, তেওঁলোকৰ কাৰণে আমি আজিৰ দিনটো বিশেষ এটা অনুষ্ঠান আমি ইয়াতে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই অনুষ্ঠানত ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন এই বিষয়ে দুআষাৰ ক'বলৈ অলপ যাতে ইণ্টাৰেষ্টিংলি কথাবিলাক হয় সেইখিনি ক'বলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ অৱনী কুমাৰ ভাগৱতীক। তেখেতে এই বিষয়ে ক'ব আৰু তাৰ উপৰিও আমাৰ যিসকল ঘোষক আছে, ঘোষিকা আছে, তেওঁলোকে ইয়াত তেওঁলোকৰ নিজৰ নিজৰ গান, তাৰমানে আমাৰ আকাশবাণীৰ জৰিয়তে যিবিলাক গান আছে আমি কেছেটৰ গান লোৱা নাই, যিহেতু আমাৰ নিজাববীয়া এটা প্ৰডাকশ্যন আছে, আমি নিজে প্ৰডাকশ্যন কৰোঁ। বিভিন্ন ইমান ধুনীয়া ধুনীয়া গান আমাৰ আকাশবাণীৰ প্ৰত্যেকটা কেন্দ্ৰতে আছে। সেইখিনি আমাৰ যিসকল ঘোষক ঘোষিকা আছে তেওঁলোকে কিন্তু ইয়াত পৰিৱেশন কৰিব। সেইটো উপহাৰ হিচাপে আমি এই আজিৰ বিশেষ দিনটোত লৈ আহিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ